সভা নিৰ্বাচনৰ পিছতে এই কামকো আমি হাতত লওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ত কেইটামান আমি সংশোধন কৰিব বিচাৰিছো ল্যান্ড সেল পারমিশন মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা তদাৰক কৰাটো আমাৰ কাৰো কাৰণে শোভা নাপায় মই আৰু এবাৰ কৈছো যে যিমান ল্যান্ড সেল পারমিশন আছে আপোনালোকে ক্লিন কৰক ফ্ৰম এপ্ৰিল 45 days পাৰ হৈ গলে সাসপেনশন উইল বিকাম এ রিচুয়াল যত 45 days আমি ডাটাত দেখিম সাসপেনশন অর্ডার উইল বি ইস্যুড অটোমেটিক্যালি রিজেকশন পাওয়ার আপোনালোকৰ লগত আছে সো 45 daysৰ আগতে আপোনালোকে হয় এপ্ৰুভ কৰক নহলে ৰিজেক্ট কৰি দিয়ক বাট পেন্ডিং উইল নট বি টলাৰেটেড ইয়াৰ অসুবিধাটা কি আছে যে তাৰ কাৰণে আমি ল্যান্ড সেল পারমিশনৰ পৰিমাণটো কমাব লাগিব এতিয়া বহুত মানুহ আছে মাটি কিনিব নোখোজে ল্যান্ড সেল পারমিশন লৈ বহি থাকে সো নাম্বাৰ ইজ ইনক্ৰিজিং বহুত নাম্বাৰ বাঢ়ি যায় না সৰকাৰৰ লাভ হয় না মানুহজনৰ লাভ হয় গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহয় ৰখি থাকে সেই কাৰণে এইবাৰ আমি ল্যান্ড সেল পারমিশনতে 10% স্টাম্প ডিউটি উইল ৰিয়েলাইজ কোনোবাই যদি ল্যান্ড সেল পারমিশন খুঁজে that application has to be followed by the deposition of revenue the total stamp and registration duty 10% তেওঁলোকে লগত দিব লাগিব ইয়াৰ ফলত the number of application will come down significantly যত 1800 আছে it will become 200 or 300 কাৰণ 10% in advance দিব লাগিব এইটোৱে আপোনালোকক সমস্যাৰ পৰা মুক্ত কৰিব আৰু জেনুইন মানুহ আমাৰ কাষত আহিব এতিয়া যে 2000 3000 পেন্ডিং হৈ আছে 10% আমি নটিফাই কৰি দিয়াৰ লগে লগে it will come down to 200 তাৰ পিছত আমি 45 daysৰ কামটো কৰিব লাগিব খালি কামৰূপ মেট্ৰ ডিসি টাইপ নকৰিব এনোকে লাগিলে তেওঁলোকে কিবা এমট্ৰনলৈকে পঠাই দিয়া দেখাত ডিসপোজাল লাগে আসলতে ডিসপোজাল হৈ নাথাকে মানুহে নাপায় আমাৰ অসমীয়া ভাষাত লটকাই জাৰি কৰি দিয়ে কামটো নাপায়ও কামটো কম্পিউটাৰ দেখিলে ডিসপোজ লাগে কিন্তু মানুহজনে এনোকে নাপায় কিবা এমট্ৰনলৈকে ঘূৰাই পঠিয়াই দিয়ে মই ডিসি অফিচত গলে বস্তুটোৰ ওপৰত আৰু ষ্টাডি কৰি মই গম পাম হেনেকুৱা নহয় আমি ক্লিয়াৰলি ডিসপোজাল কৰিব লাগিব তাৰ কাৰণে আমি 10% আমি ল্যান্ড সেল এগ্ৰিমেন্টৰ সময়তে ইন এডভান্স ট্ৰেজাৰী চালান জমা দিলেহে ল্যান্ড সেল পারমিশন উইল বি প্ৰসেস কিন্তু 10% দিয়াৰ পিছত আমি মানুহজনক 45 দিনতকৈ বেছি ৰখুৱাটো এথিকেল নহয় আৰু ৰুলৰ ভিতৰত নপৰে আমি তেওঁলোকক নৰখাও পাৱাৰ অফ এটৰ্নিটো এতিয়াৰ প্ৰায় ল্যান্ড সেলৰ সমানে স্টাম্প ডিউটি এণ্ড ৰেজিষ্ট্ৰেচন দিব লাগিব কাৰণ পাৱাৰ অফ এটৰ্নি সদায় দুখীয়া মানুহক এক্সপ্লইট কৰাৰ কাৰণে মাটি দালাল সকলে হাতত লোৱা এটা ব্যৱস্থা সো পাৱাৰ অফ এটৰ্নি উইল নট বি এ ফ্ৰী নাও পাৱাৰ অফ এটৰ্নি উইল ৰিকুৱায়াৰ ডিপজিশন অফ ইকুৱেল নাম্বাৰ অফ স্টাম্প ডিউটি যেটো দিল্লীত অলৰেডি আছে দিল্লীত পাৱাৰ অফ এটৰ্নি হক ল্যান্ড সেল হক ইকুৱেল এমাউন্ট অফ ৰেজিষ্ট্ৰেচন এণ্ড স্টাম্প ডিউটি দিবই লাগে অসমত কি কাৰণে এবিলাক আমি কৰা নাছিলো কোনেও নাজানো কেনেকে সিস্টেমেটিক্যালি আমি দালাল চক্ৰ এটা বাই ল আমি এনকাৰেজ কৰি আছিলো আমিও নাজানো কিন্তু দিস ওয়াজ দা অৰ্ডাৰ অফ দা ডে দিল্লীত যি কোনো মাটিৰ পাৱাৰ অফ এটৰ্নি লব যাওক মই যোৱা পৰহি চেক কৰিছো full amount of registration and stamp duty has to be paid কিন্তু আমাৰ ইয়াত এবিলাক ব্যৱস্থা নাছিলে পাৱাৰ অফ এটৰ্নি মানে ফ্ৰী সো এইটো আমি সংশোধনৰ ফালে গৈ আছো ল্যান্ড সেল এগ্ৰিমেন্ট হক বা পাৱাৰ অফ এটৰ্নি হক এই দুইটা আমি অন পেমেন্ট অফ ৰেজিষ্ট্ৰেচন এণ্ড স্টাম্প ডিউটি আমি কৰিবৰ কাৰণে গৈ আছো মোৰ জিলা আয়ুক্ত সকললৈকে অনুৰোধ যে লোকসভা নিৰ্বাচনৰ মডেল কোড অফ আগতে আপোনালোকে পেন্ডিং ল্যান্ড সেল পারমিশন বিলাক ক্লিয়াৰ কৰি দিব কাৰণ তাৰ পিছত আপোনালোকে ইলেকশনত সোমাই যাব সো মই আশা কৰো এই কামখিনি যাতে আপোনালোকে সম্পূৰ্ণ কৰে ফাইনালি মই এটা বিষয়ৰে সামৰণি মাৰিছো
আমি সহজতে কৈ দিওঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লক, কিন্তু চেপ্টাৰ 10ত ট্ৰাইবেল শব্দটো কতো উল্লেখ নাই। ইট ইজ এ বেল্ট এণ্ড ব্লক। চৰকাৰে যিকোনো বেল্ট এণ্ড ব্লক ক্ৰিয়েট কৰিব পাৰে। এতিয়ালৈকে উই হেভ ক্ৰিয়েটেড ট্ৰাইবেল বেল্ট এণ্ড ব্লক। দিছ টাইম উই ৱান্ট টু ক্ৰিয়েট হেৰিটেজ বেল্ট এণ্ড ব্লক। জনমানসত হেৰিটেজ বেল্ট এণ্ড ব্লক হ'ব, বাট ইট উইল বি এ ব্লক আণ্ডাৰ চেপ্টাৰ 10। চেপ্টাৰ 10ত যি ব্লক আছে সেইটোৱে হ'ব। কোন 4টা জাগাত আমি কৰিব খুজিছো? মাজুলী, নাৰায়ণপুৰ, বটদ্ৰৱা, বৰপেটা। কিয় কৰিব খুজিছো আমি উত্তৰটোও জানো। মাজুলীত 2জনা গুৰুৰ মিলনভূমি আছিলে। মাজুলী আমাৰ বৈষ্ণৱ সত্ৰ সংস্কৃতিৰ পীঠস্থান। নাৰায়ণপুৰত মহাপুৰুষ মাধৱদেৱ, অনিৰুদ্ধদেৱ 12জন গুৰুৰ জন্ম হৈছিল নাৰায়ণপুৰত। বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। বৰপেটা আৰু পাটবাউসী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্মভূমি আছিল। কিন্তু এতিয়া সেই সত্ৰখিনিত আমি ওচৰে পাজৰে যি ধৰণে আন ধৰ্মৰ লোক, ঠিক তেনেদৰে মই আন ধৰ্মৰ অনুষ্ঠানৰ কাষতো আন ধৰ্মৰ মানুহ বিচৰা নাই। ইট ইজ এ ভাইচা ভাৰ্চা। এইটো নহয় যে মুছলমানৰ ধৰ্ম অনুষ্ঠানৰ কাষত হিন্দু যাব আৰু হিন্দুৰ ধৰ্মানুষ্ঠানৰ কাষত মুছলমান আহিব নোৱাৰে। নট ডেট। I am speaking entirely from a secular point of view. যে আমাৰ পুৰণা য'ত ঐতিহ্য আছে, সেই ঐতিহ্য সমূহৰ লগত সংগতি ৰাখি আমি হেৰিটেজ বেল্ট এণ্ড ব্লক ক্ৰিয়েট কৰিব খুজিছো। মই ডিচিসকলক অনুৰোধ কৰিম যে লোকসভাৰ পিছতে যি বিধানসভাৰ অধিৱেশন আহিব তাত আমি বিল আনিম। কিমানটো এৰিয়ালৈকে আমি হেৰিটেজ বেল্ট এণ্ড ব্লক ক্ৰিয়েট কৰিব পাৰো। বিকজ চিটুৱেশ্যন ইন এভৰি পাৰ্ট ইজ নট ছেম। বটদ্ৰৱাত লিমিটেশ্যন আছে, বৰপেটাৰ লিমিটেশ্যন আছে, আৰু বহি থকা মানুহক আমি ডিষ্টাৰ্ব কৰিব খোজা নাই। উই ডোন্ট ৱান্ট টু ডিষ্টাৰ্ব পিপুল। কাৰণ আমাৰ উদ্দেশ্য মানুহক কষ্ট দিয়া নহয়, আমাৰ উদ্দেশ্য প্ৰজন্মৰ কাৰণে অসমখন সুৰক্ষিত কৰা। দেয়াৰ ইজ এ টু ডিফাৰেন্স। উই আৰ নট আফটাৰ এনিবডি। We just want to defend our culture, our land, our heritage. So, নগাঁও আৰু বৰপেটাৰ ডিচিয়ে চেষ্টা কৰক যে কিমানখিনি এৰিয়া আমি হেৰিটেজত আনিব পাৰো। প্ৰটেক্টেড ক্লাছ থাকিব। নট নেচেচাৰী যে বেলেগ বেল্ট এণ্ড ব্লকত থকা প্ৰটেক্টেড ক্লাছটোৱে ইয়াৰ প্ৰটেক্টেড ক্লাছ। দিছ প্ৰটেক্টেড ক্লাছ কেন বি ডিফাৰেণ্ট। ইয়াতে কোনো এনেকুৱা নহয় যে এটাই নিয়মত যাব লাগে। মই মাজুলীৰ ক্ষেত্ৰত এণ্টায়াৰ মাজুলী ডিষ্ট্ৰিক্ট উইল বি এ প্ৰটেক্টেড বেল্ট। তাত বেলেগ কথা একো নাই। দ্য ডিষ্ট্ৰিক্ট উইল বি প্ৰটেক্টেড বেল্ট, সহজ আছে। নাৰায়ণপুৰতো এণ্টায়াৰ সাব ডিভিজন উই কেন মেক, এণ্টায়াৰ সাব ডিষ্ট্ৰিক্ট উই কেন মেক প্ৰটেক্টেড বেল্ট এণ্ড ব্লক। মই তাতো সমস্যা বহুত দেখা নাই। যদি কৰবাত সংকুচিত কৰিব লাগে ডিচি কেন ডু ডেট। বৰপেটা আৰু বটদ্ৰৱাত যিহেতু উই হেভ টু ডিল দ্য ইছ্যু সেন্সিটিভলি, লোকেল ৰাইজৰ লগত এতিয়াৰ পৰাই আপোনালোকে কথা বতৰা পাতক। আমাৰ গাৰ্জেন মন্ত্ৰীসকলেও সহায় কৰিব যে টু হোৱাট এক্সটেণ্ট উই কেন ক্ৰিয়েট ডেট হেৰিটেজ বেল্ট এণ্ড ব্লক। যি ডেমেজ হৈ গ'ল, যাতে ইন ফিউচাৰ হোৱাট এভাৰ ইজ দেয়াৰ উই কেন প্ৰটেক্ট দেট। আৰু মই দেখিছো যে এক্ৰছ দ্য বৰ্ড ইয়াত মানুহৰ সমৰ্থন আছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহৰ ইয়াত সমৰ্থন আছে। নোবডি ইজ অপ'জিং ইট। সিদিনাখন মই বিধানসভাতো দেখিছো নোবডি ইজ অপ'জিং। ইভেন বৰপেটাৰ MLAও অপ'জ কৰা নাই। চ' দেয়াৰ আৰ অভাৰঅল কনচেনচাছ যে আমাৰ যি আছে সেইখিনি থাকিব লাগে। ফাইনেলি মই মিছন বসুন্ধৰা 4ৰ কথা ক'ব খুজিছো। 3ৰ পিছত 4ৰ এটা এডভান্স মই উদাহৰণ দিব খুজিছো। চৰৰ মাটিখিনি যদি আমি জৰীপৰ অধীনলৈ নানো, তেতিয়াহ'লেকে চৰবিলাকত সদায় এটা মাতব্বৰী শাসন ব্যৱস্থা চলি থাকিব। মৰিগাঁও জিলাৰ উপায়ুক্তই খুব ভাল কৰি ক'ব পাৰিব, ওৰাঙত যেতিয়া আমি মানুহক এভিকশ্যন কৰিছিলো,
এভিকশনৰ পিছত সদায় আমাৰ এটা চিন্তা থাকে যে যিয়ে জাতি ধৰ্ম নহওক কিয় যদি প্ৰপাৰ লেণ্ডলেছ মানুহখিনিতো ৰাস্তাত বহি থাকিব নোৱাৰে, ক'ৰবাত আমি বহুৱাব লাগে। যেতিয়া আমি তেওঁলোকক মৰিগাঁৱৰ ফালে আমি বহুৱাব চেষ্টা কৰিলো, অনলি দ্য লেণ্ডলেছ, লেণ্ড থাকাও নহয় আৰু প্ৰপাৰ যিখিনি এনআৰচিত নাম থকা মানুহ আছে, তেতিয়া এটা সমস্যা আহিলে, ছাৰ মাটি নাই। আৰে মাটি কিয় নাই? বোলে ৭২জন মাতব্বৰৰ অধীনতহে মাটি আছে, আৰু মাতব্বৰে নিদিলে মাটি কোনেও তাত ল'ব নোৱাৰে। এটা বহুত সময়ত বাঘবৰ জনিয়াৰ পৰাহে যে খহনীয়া হৈ গ'ল, খহনীয়াত হোৱাৰ কাৰণে মাটি নাই। অথচ মই হেলিকপ্টাৰ ওপৰ দি গ'লে মাটিয়ে মাটি দেখো। এটা মাটি নাই মানে কি? সকলোৱে ৭ বিঘা পোৱাৰ পিছত মাটি নাই নে কোনোবাই ৩০০ বিঘা লৈ থকাৰ কাৰণে মাটি নাই? তাৰ উত্তৰ কাৰো হাতত নাই। হাজাৰ হাজাৰ বিঘা মাটি গলে গম পায়। এতিয়া শোণিতপুৰ জিলাত কেইটামান চৰ আছে, য'ত নেকি লালে টপু কয় না কি, লালে টাপু আদি চৰ আছে। চৰকাৰৰ মাটি নাই, বিচাৰিলে মাটি নাই, কিন্তু মাতব্বৰৰ হাতত ৩০০-৪০০ বিঘা মাটি আছে। এখন চৰকাৰে যে চৰত মাটি পট্টন দিব নালাগে, সেই শব্দটোৰ কাৰণে আজি আমি এটা মাতব্বাৰী শাসন ব্যৱস্থা এটা অসমত আমি আৰম্ভ কৰিছো। মিছন বসুন্ধৰা ৪ৰ কাৰণে আপোনালোকে আৰম্ভ কৰক যে স্থায়ী চৰ কোনখিনি, যিখিনি ইকলজিকেলি চেলেঞ্জেবল নহয়, যি ব্ৰহ্মপুত্ৰৰ ইকলজিত এফেক্ট কৰে, তাক আমি যি ব্যৱস্থা কৰিব লাগে কৰিব লাগিব। এভিকশ্যন কৰিব লাগিলে এভিকশ্যন কৰিব লাগিব, ৰিছেটেলমেণ্ট কৰিব লাগিলে ৰিছেটেলমেণ্ট কৰিব লাগিব। কিন্তু আমাৰ নেচেক আৰু এষ্টেকৰ লগত, ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টৰ লগত কাম কৰি উই শুড আইডেণ্টিফাই দ্য চৰ হুইচ আৰ অফ পাৰ্মানেণ্ট নেচাৰ। তাৰপিছত আপোনালোকে ভোটাৰ লিষ্টত হিচাপ কৰক যে ৫,০০০ বিঘা মাটি ভোটৰ চেণ্টাৰ এটা, তাৰমানে ১,০০০টা ভোট, ৩০০টা পৰিয়াল, ৫,০০০ বিঘা মাটি। সেইটোতো ছাষ্টেইনেবল নহয়। ৭ বিঘা কৰিয়ে মাটি পাব। ৭ বিঘা ইনটু ৩০০, ২১০০ বিঘা মাটি গ'ল। বাকী ২১০০ বিঘা চৰকাৰী মাটি হ'ল, তাৰ গৰাকী চৰকাৰ হয়। গতিকে মিছন বসুন্ধৰা ৪ৰ সময়ত চৰত মাতব্বৰৰ শাসন শেষ কৰি আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ দিশত আমি আগবাঢ়িব লাগিব। তাৰ কাৰণে অসমৰ জাতীয় সংগঠনসমূহৰ লগতো মই আলাপ আলোচনা কৰিম, কাৰণ বাস্তৱৰ পৰা দূৰত থাকিলে আমি কোনেও আগবাঢ়িব নোৱাৰিম। সেই দিশতো আমি আলাপ আলোচনা কৰিম আৰু ইকলজিকেলি চেলেঞ্জ চৰবিলাকৰ পৰা আমি নিজক আঁতৰাই ৰাখিব লাগিব, যাতে সেই চৰবিলাকক আমি কাকো বন্দবস্তি নিদিওঁ। সেই চৰবিলাকৰ পৰা প্ৰয়োজন হলে আমি মাটি নতুন জাগাবিলাকলৈকে, য'ত নতুন সাৰপ্লাস মাটি ওলাব, তালৈকে আমি স্থানান্তৰ কৰিব লাগিব আৰু তাত আমি প্লান্টেশন কৰিব লাগিব, যাতে ব্ৰহ্মপুত্ৰৰ ইকলজি আমি ৰক্ষা কৰিব পাৰোঁ। আৰু এটা কথালৈ মই ডিস্ট্ৰিক্টসকলৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। ব্ৰহ্মপুত্ৰই যোৱা কিছু বছৰত বহুত নতুন মাটি দিছে। যদি আমি ধেমাজি জিলাত যাওঁ, কাৰেঙত প্ৰায় ১,০০,০০০ বিঘা মাটি ব্ৰহ্মপুত্ৰই আমাক নতুনকৈ দিছে। খহনীয়া ইমান দিন আছিল। অসমত কৰবাৰ ফালৰ পৰা ভগৱানৰ সুদৃষ্টি পৰিছে যেতিয়া আমি মাটি নতুনকৈ পাব আৰম্ভ কৰিছো। কিন্তু এই যিখিনি মাটি নতুনকৈ ওলাইছে, সেই মাটিখিনিক আমি কেনেকৈ পাৰ্মানেণ্ট কৰিব পাৰোঁ আৰু লগে লগে মাটিখিনি লেণ্ড ৰেকৰ্ডৰ ভিতৰত আমি কেনেকৈ আনিব পাৰোঁ, এই নতুনকৈ ওলোৱা মাটিখিনিৰো আপোনালোকে জৰীপ এটা কৰক। কামৰূপ জিলাৰ পলাশবাৰী অঞ্চলত নতুন ব্ৰহ্মপুত্ৰই মাটি দিছে। পুৰণা পট্টা দিয়া মানুহবিলাকে আহি কৈছে যে মাটিখিনি আমাৰ, ডেফিনেটলি তেওঁলোকৰ। কিন্তু গৰাখহনীয়াৰ ওপৰত যেতিয়া গৰাখহনীয়া হৈছিলে, তেওঁলোকক আমিতো বেলেগ জেগাত মাটি দিছিলো ইন লিউ অফ দিছ লেণ্ড। গতিকে হয় সেইখিনি ৰাখিব লাগিব, নহলে এইখিনি ৰাখিব লাগিব, দুটাটো ৰাখিব নোৱাৰে।
গতিকে ব্ৰহ্মপুত্ৰৰ নতুনকৈ অহা মাটিৰ ওপৰত আইন এখন প্ৰণয়ন কৰাৰ লেণ্ড এক্ট এখন প্ৰণয়ন কৰাৰ প্ৰয়োজনীয়তা আছে